নমস্কাৰ বন্ধুসকল আহি গলো নতুন এটা ভিডিও লৈ এই ভিডিওটো ডিসকাস কৰিম ডিএলএড ফাৰ্ষ্ট সেমৰ 2 ওয়ার্ড সেলফ আন্ডাৰষ্টেণ্ডিং পেপাৰখনৰ কেস ষ্টাডিৰ ওপৰত সাধাৰণতে কেস ষ্টাডিনো কি যেতিয়া এজন গৱেষকে বহু সময় ধৰি এটা বিষয়বস্তুৰ বিকাশৰ স্তৰসমূহ পৰ্যবেক্ষণ কৰে তেতিয়া তাক আমি ঘটনা বিৱৰণ পদ্ধতি অনুকৰণ কৰা বুলি ক'ব পাৰো বা কেস ষ্টাডি বুলিব পাৰো কেস ষ্টাডি হৈছে এক পদ্ধতি য'ত অত্যাধিক সময় নিয়োজিত কৰিবলগীয়া হয় কিয়নো এই পদ্ধতি এজন ব্যক্তি গোট বা সংগঠনৰ সকলো সৰু সৰু তথ্যক ভালদৰে চালি জাৰি ইয়াত অন্তৰ্ভুক্ত কৰিব লগা হয় এজন ব্যক্তিৰ ক্ষেত্ৰত এই পদ্ধতি ব্যৱহাৰ কৰাৰ সময়ত গৱেষকজনে ব্যক্তিৰ আচৰণ লিপিবদ্ধ কৰি ৰাখে আৰু সেই সময়ত উপলব্ধ হোৱা সকলো তথ্যপাতি পৰীক্ষা কৰে গৱেষকে তথ্য গোটাবৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰিব পাৰে আৰু ব্যক্তিৰ মেডিকেল ৰিপৰ্ট বা অতীতৰ ঘটনাবোৰ চাব পাৰে কিন্তু সদায় কেস ষ্টাডি ইমান ফলপ্ৰসূ নহবও পাৰে কেস ষ্টাডি পদ্ধতিৰ সুবিধা আৰু সীমাবদ্ধতা দুয়োটাই আছে এই পদ্ধতিৰ সহায়ত শিশুৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিব পাৰি কিন্তু আমি এই ক্ষেত্ৰত নিশ্চিত হ'ব নোৱাৰো যে আমি পৰীক্ষা চলোৱা শিশুটিয়ে তাৰ একে বয়সৰ শিশুৰ দৰে একে ধৰণৰ ব্যৱহাৰ কৰিব ইয়াত এজন শিক্ষকৰ কেস ষ্টাডি লিখিবলৈ লোৱা হৈছে প্ৰথমে লিখা হৈছে আইডেন্টিফিকেশন ডাটা য'ত শিক্ষকজনৰ নাম জন্মৰ তাৰিখ লিংগ পেশা ঠিকনা আদিবোৰ অন্তৰ্ভুক্ত কৰা হৈছে প্ৰথমে শিক্ষকৰ ব্যক্তিত্বৰ বিষয়ে কোৱা হৈছে এজন শিক্ষকৰ ব্যক্তিত্ব সাধাৰণতে ধৈৰ্য সহানুভূতি আৰু নিজৰ বিষয়ৰ প্ৰতি থকা আবেগৰে চিহ্নিত হয় তেওঁলোক প্ৰায় সকলো পৰিস্থিতিতে নিজকে খাপ খাব পাৰে বিভিন্ন শিক্ষণ শৈলীৰ লগত খাপ খুৱাই নিজৰ পাঠদান পদ্ধতি তৈয়াৰ কৰিবলৈ সক্ষম হয় পিতৃ মাতৃৰ পাছত শিক্ষকে শিশুৰ হিত চিন্তা কৰে শিক্ষক হৈছে অভিভাৱক স্বৰূপ এজন শিক্ষক কেৱল তথ্যৰ পৰিবহনকাৰী নহয় তেওঁ হৈছে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত উৎসাহিত আৰু প্ৰদৰ্শন কৰা গুৰু তুলিকা বৰুৱা নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ ওপৰত কেছ ষ্টাডিটো কৰা হৈছে তেওঁৰ পাঠদান পদ্ধতি শ্ৰেণীকোঠাৰ পৰিৱেশ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সম্পৰ্ক ফলপ্ৰসূ শ্ৰেণীকোঠাৰ ব্যৱস্থা আছেনে নাই ছাত্ৰকেন্দ্ৰিক পদ্ধতি বৈচিত্ৰ্যৰ অন্তৰ্ভুক্তি নিৰাপদ পৰিৱেশ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা আৰু সমাধান ছাত্ৰ-ছাত্ৰীৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োজনীয়তা ছাত্ৰ-ছাত্ৰীৰ ওপৰত প্ৰভাৱ আদিসমূহ ইয়াত সুন্দৰভাৱে আলোচনা কৰা হৈছে এই কেছ ষ্টাডিয়ে তুলিকা বৰুৱা বাইদেউৰ যাত্ৰাক সকলোৰে আগত উজ্বলাই তুলিছে তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ তেওঁ কেনেদৰে সমাধান কৰিছে সেইসমূহত আলোচনা কৰা হৈছে এই কেছ ষ্টাডিৰ দ্বাৰা তুলিকা বৰুৱা বাইদেউৰ শিক্ষাদান পদ্ধতি সময় ব্যৱস্থাপনা ছাত্ৰ-ছাত্ৰীৰ ওপৰত তেওঁৰ প্ৰভাৱ আদিবোৰ ইয়াত আলোকপাত কৰা হৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবৰ বাবে